নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়ালৈ আপোনালোকক জনাইছোঁ আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তাত আজি আমি নিমন্ত্ৰিত কৰি আনিছোঁ অসমৰ এজন বিশিষ্ট নাট্যকাৰ পৰিচালক শিল্পী পেঞ্চনাৰ পুণ্যদা বৰা ছাৰক। আমি সময় নষ্ট নকৰি প্ৰত্যক্ষভাৱে আমি ছাৰৰ ওচৰলৈকে আগবাঢ়িছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এই সময়কণ দিলে, অদম্যৰ মজিয়াত আহি আপুনি উপস্থিত হ'ল। ছাৰ, সৰ্বপ্ৰথমে আপুনি আপোনাৰ শৈশৱকাল আৰু আপোনাৰ শিক্ষা দীক্ষা আদি সম্পৰ্কে আপুনি অলপ ছাৰ জনাব নেকি? আপোনাক প্ৰথমে মই ধন্যবাদ জনাইছোঁ ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে। হয়। তাৰপিছতে মই দুআষাৰ ক'ব বিচাৰিছোঁ। হয়। মোৰ জন্ম হৈছিল বাগানত। হয়। ইয়াৰ পৰা ওচৰতে উদমাৰী বাগান মেকনিল মেগৰ কোম্পানীৰ আছিলে। হয়। দেউতাই তাত কাম কৰিছিলে। মোৰ জন্ম তাতেই হৈছিলে। হয়। 1948 চনত মোৰ জন্ম হৈছিলে আৰু তাতে মই ডাঙৰ হ'লোঁ। তাতে LP স্কুলৰ শিক্ষা হেৰি কৰিলোঁ। হয়। কৰাৰ পিছত তাত হাইস্কুলৰ সুবিধা নাছিলে, সেইকাৰণে মই বৰজহাট হয় ওচৰতে বৰজহাট এখন হস্পিটেল আছে, তাতে মোৰ খুৰাই কাম কৰিছিলে। আচ্ছা। আৰু তাতে মই থাকি পেলাই দক্ষিণপাট হাইস্কুলত এডমিশ্যন লৈ পেলাই তাতে পঢ়া শুনা কৰিছিলোঁ। হয় হয় হয়। আৰু আমাৰ ঘৰখন সৰুৰ পৰা সাংস্কৃতিক বিভাগত খুব আগবঢ়া আছিলে, বাতাবৰণ আছিলে। দেউতাই ভায়লিন বজাইছিল, এষ্ট্ৰাছ বজাইছিলে আৰু সেই পুৰণা দিনৰ গানবোৰ তেওঁ খুব ভালদৰে গাইছিল। যিটো কাৰণে মানে পিছৰ দিনবিলাকত ভূপেনদাৰ লগত এটা খুব ডাঙৰ সম্পৰ্ক হৈ গৈছিল। হয়। আৰু ভূপেনদা প্ৰায়ে অহা যোৱা কৰিছিল আমাৰ ঘৰলৈ। হয় হয়। দেউতাৰ মুখত সেই গানবোৰ শুনিছিল বা ভায়লিন বজোৱা, এষ্ট্ৰাছবোৰ বজোৱা শুনিছিলে ভূপেনদা। তেনেকৈ তাতে মই থাকি সৰুতে দেউতাই সন্ধিয়া বাগানৰ ঘৰৰ বাহিৰত গাড়ী পাৰা থাকে। হয়। ঘৰটো এটা পাহাৰৰ টিলাৰ ওপৰত, তাৰ পৰা ৰাস্তা ঘাটবোৰ দেখি থাকি তেনেকৈ তাতে দেউতাই ভায়লিন বজাই থাকে, এষ্ট্ৰাছ বজাই থাকে। মোৰ দুজনী বাইদেউ, তেওঁলোকে তাত গান গায়। দাদা জ্ঞানদা বৰা, সি বাঁহী বজায় আৰু তবলা এইবিলাক আছিলেই। মই কেনেকৈ নিজেই তবলা বজালোঁ মই ক'ব নোৱাৰিলোঁ। দেউতাই গান গালে মই তেনেকৈ নিজেই তবলা বজাওঁ, তাত তেনেধৰণে বজাই গৈছিলোঁ। আৰু যেতিয়া মই হাইস্কুলত দক্ষিণপাট হাইস্কুলত পঢ়িছিলোঁ, তেতিয়াও মই এই লাইনত মই সুবিধা পালোঁ। মোৰ দাদা এজন আছিলে, খুৰাৰ ল'ৰা, তেওঁ অভিনয় কৰে, তেওঁ পৰিচালনা কৰিছিল। আৰু মোৰ জীৱনৰ প্ৰথম নাটক মই তাতে আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া মই তাতে আমাৰ শিক্ষক আছিলে দুলাল ৰাজখোৱা বুলি পেলাই এজন, তেওঁ সুন্দৰ হাৰমনিয়াম বজাইছিলে। প্ৰীতম সিং ছাৰ, তেখেত আমাৰ অৱতাৰ সিঙৰ দেউতাক। তেওঁ সুন্দৰ গান গাইছিলে। তেওঁ ফাংচনত তেনেকৈ গান গাওঁতে মোক তবলা বজাবলৈ দিলে। মই তবলাযোৰ ঢুকি পোৱা নাছিলোঁ। ছাৰ দুইজনে এখন বেঞ্চ তলত দিলে, তাত থিয় হৈ পেলাই মই তবলা বজালোঁ। তেনেধৰণে কাম আৰম্ভ কৰিলোঁ আৰু তাতে মই নাটক আৰম্ভ কৰিলোঁ। তাৰপৰা লাহে লাহে মই নাটকৰ প্ৰতি খুব এটা হাবিয়াস আহিলে। নাটকবোৰ কৰি গ'লোঁ, অভিনয় কৰিলোঁ, লাহে লাহে পৰিচালনাৰ দিশত আহিলোঁ। তেনেধৰণে আগবাঢ়ি গ'লোঁ মই। আপোনাৰ নাটকৰ বিষয়ে যেতিয়া কথাখিনি ওলাইছে, আপুনি ধৰক ভ্ৰাম্যমান থিয়েটাৰৰ লগতো বহুদিন ধৰক জড়িত হৈ আছে। ভ্ৰাম্যমান আপোনাৰ যিটো যাত্ৰা সম্পৰ্কে অকণমান ছাৰ জনাওকচোন। মই ভ্ৰাম্যমান থিয়েটাৰত 20 বছৰ আছিলোঁ। হয়। প্ৰথম আছিলোঁ মই নগাঁও জাজুৰ পৰা এটা থিয়েটাৰ ওলাইছিলে শৰাইঘাট বুলি পেলাই। শৰাইঘাট থিয়েটাৰ 95 চনত মই তাতে প্ৰথম যোগদান দিছিলোঁ পৰিচালক হিচাপে। কিন্তু পৰিচালক হিচাপে তাত সহযোগ কৰাৰ পিছত থিয়েটাৰটোৰ সম্পূৰ্ণ দায়িত্ব মই ল'বলগীয়া হৈছিলে আৰু তেনেধৰণে কামবিলাক কৰিছিলোঁ। মেনেজমেণ্টৰ কামো চাইছিলোঁ মই তেনেকৈ। আৰু খুবেই ভাল নাটক তাত হৈছিলে, ভাল নাটক তেনেকৈ। তেতিয়া আন্দোলনৰ সময় আছিলে। তেতিয়া সন্ত্ৰাস নামৰ এখন মহেশ কলিতা, খুব ভাল নাট্যকাৰ, তেখেতে সন্ত্ৰাস নামৰ নাটকখন দিছিলে আৰু যিখনে গোটেই অসমত এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে। সেই নাটকখন সেইবাৰ অসমৰ শ্ৰেষ্ঠ নাটক হিচাপে হৈছিলে আৰু মই শ্ৰেষ্ঠ পৰিচালক হিচাপে তাত পৰিগণিত হৈছিলোঁ। আৰু সেই নাটকখনত বহু তেনেকুৱা সৰু সৰু ঘটনা হৈ গৈছিলে। মই বড়োলেণ্ডত যেতিয়া হৈছিলে এই নাটকখন, তাতে মই পৰিচালক হিচাপে কিছুমান হেণ্ড গ্ৰেনেড কিছুমান আছিলে, ট্ৰাংকত ভৰাই মোৰ তাত থোৱা হয় তেনেকৈ। আৰু তাতে মানে ৰকেট লঞ্চাৰ মাৰি পেলাই থানা জ্বলাই দিয়া হয়, কিবা কিবি এনেকুৱা ধৰণৰ বহুত কিছুমান আছিলে তেনেকৈ। সেই হেৰিবোৰ আছিলে। বড়োলেণ্ডত যেতিয়া এইবিলাক কাম তেনেকৈ কৰা হ'ল, বম্বিং কৰা হ'ল, আৰ্মি আহি পেলাই মোক ঘেৰাও কৰি পেলাই মোক তেওঁলোকৰ
কেম্পলৈ লৈ গ'ল। মানে সঁচাকৈ আছে নেকি? সঁচাকৈ আছিল নেকি? তাৰপিছত মই বমখিনি লৈ যাবলৈ ল'লোঁ। তেওঁলোকে পৰীক্ষা চৰীক্ষা কৰিলে, খুব ফুটালে বম চম, হেৰি নাই আৰু। ৰাতিটো মোক বহুৱাই ৰাখি পেলাই পাছদিনাখন তেওঁলোকে মোক পঠাই দিলে। পাছদিনাখন তাতে বড়ো যিসকলৰ হেৰি আছিলে তেওঁলোকৰ ল'ৰা দুজনমান আহিলে। সেইদিনাখন ৰাতিয়ে ল'ৰা এইবিলাক নাটক শেষ হোৱাৰ পিছত চকী টকীবিলাক সামৰে যে ল'ৰাবিলাক আছিল, ল'ৰা এটা আহি ক'লে, ছাৰ বৰ ডাঙৰ বস্তু এটা পাইছোঁ, এনেকুৱা মই বোলো কি বস্তু পালা? তাই মোক দেখুৱালে এটা ৰিভলভাৰ। ৰিভলভাৰ এটা মোক দেখুৱালে। বোলো এইটো সাংঘাতিক কথা, এইটো কেনেকৈ কি কৰা যায় এতিয়া? তাৰপিছত মই মোৰ জিম্মাত ল'লোঁ, লৈ পেলাই মই ট্ৰাংকত ভৰাই থ'লোঁ। ৰাতিপুৱা সেই ল'ৰা আহিছিলে যে এনেকুৱা হৈছে, কালি এনেকুৱা কিবা কেনেকৈ পাইছিল নেকি? মই ক'লোঁ যে এনেকুৱা ৰিভলভাৰ এটা পাইছোঁ, এনেকৈ কৈছে সেইটো আমাৰ এই ৰিভলভাৰ আছিলে, এনেকুৱা তেওঁক দিলোঁ। ৰাতি তেওঁলোকৰ তাত ভাত খাবলৈ মাতিলে মোক, তেওঁলোকৰ কেম্পত ভাত খালোঁ সেইদিনাখন। আৰ্মীয়ে কিন্তু মোক ইতিমধ্যে মোক লৈ গ'ল পেলাই তাত এৰাতি ৰাখি পেলাই তেওঁ চালে, প্ৰমাণ কৰিলে যে এইটো ফল্ছ, এইটো ইমান চিন্তা কৰিবলগীয়া একো নাই, এইটো অনলি ফৰ শ্ব', থিয়েটাৰৰ কাৰণে এইটো কৰা হৈছে। তেনেকৈ মোক বিদায় দিলে, তেনেকৈ গুচি আহিলোঁ। তেনেকুৱা হ'ল, তেনেকুৱা বহুততে হৈছে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত শৰাইঘাট থিয়েটাৰৰ পিছত আপুনি কোন থিয়েটাৰত আপুনি আৰু? শৰাইঘাটৰ পিছত মই আবাহনত থাকিলোঁ 2 বছৰ। ভৱেন শইকীয়া ছাৰৰ লগত মই তেতিয়া তালৈ গৈছিলোঁ। ভৱেন শইকীয়া ছাৰৰ সংযোগটো তাতে হৈছিল? তাতে নহয়, ভৱেন শইকীয়া ছাৰৰ আগতে হৈছে, মানে আপুনি ছাৰৰ নাটকতো আপুনি পৰিচালনা কৰিলোঁ, ছাৰক সহায় কৰিছিলোঁ। এইবিলাক ফটোবিলাক আছে মোৰ ঘৰত। তেনেকৈ ছাৰে মোক লৈ গৈছিলে তালৈ আবাহনত থাকিলোঁ। বীণাপানী বুলি এটা থিয়েটাৰ আছিল, তাত থাকিলোঁ। তাৰপিছত জ্যোতিৰূপাত থাকিলোঁ। জ্যোতিৰূপা একেবাৰে শেষত, জ্যোতিৰূপাৰ পৰাই মই আহিছোঁ। জ্যোতিৰূপাখন শিৱসাগৰ আছিল নেকি বাৰু? জ্যোতিৰূপা আছিলে শিৱসাগৰ। বিশ্ব শইকীয়া আছিল ন? বিশ্ব শইকীয়া নাছিল, শংকৰদেৱ আছিল। এই জ্যোতিৰূপা আৰু কোহিনুৰ থিয়েটাৰ একে তাৰিখতে জন্ম লাভ কৰিছিলে। আৰু একেলগে তেনেকৈ চলি আছিলে। কিন্তু পাছত জ্যোতিৰূপা তেনেকৈ ইমান চলিব নোৱাৰিলে, তেওঁ মানুহজন ঢুকালে, পৰিবাৰে চলাইছিলে। আৰু মই যেতিয়া থিয়েটাৰত আছিলোঁ 20টা বছৰ, তেতিয়া মোৰ এটা কথা খুব হেৰি আছিলে, মই খুব কমাৰ্চিয়েল নাটক কৰা নাছিলোঁ। মই মৌলিক নাটকত সদায় জোৰ দি আহিছিলোঁ। আপুনি যিটো সময়ত আপুনি ধৰক আজিৰ পৰা 15-20 বছৰ আগত যিবিলাক মানে নাটক ভ্ৰাম্যমাণ থিয়েটাৰ লৈছিল, তাত ধৰক আমাৰ ডক্টৰ যেনেকৈ আপোনাৰ ভৱেন শইকীয়া ছাৰৰ নাটক আছিল, যিবিলাক মৌলিক নাটকবিলাক আছিল, তাত অৱশ্যে কমাৰ্চিয়েল এলিমেণ্টছ আজিৰ নাটকৰ দৰে ইমান প্ৰয়োভৰ নাছিল যদিও সেইবিলাক নাটকটো বহুত চলিছিল। ডাইলগছবিলাক এতিয়াও মনত আছে, চেণ্টিমেণ্ট খুব আছিলে নাটকবোৰ। ভৱেন শইকীয়া ছাৰৰ নাটকত মানে এনেকুৱা, মই ছাৰৰ চিনেমাখনত কাম কৰোঁতে পাইছিলোঁ, এটা সংলাপ লিখি পেলাই তেওঁ চাই পেলাই মোক 15 মিনিট ক'লে, বৰা 15 মিনিট হেৰি কৰা, ব্ৰেক দিয়া শ্বুটিংটো। কিয় ছাৰ? বোলে নাই, মই এটা ডাইলগ চাই ল'ব লাগিব। 3টা ডাইলগ লিখিছে, বিজু ফুকন, নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া। এটা ডাইলগে 3জনৰ মুখত কেনেকৈ ক'লে ভাল লাগিব সেইটো কৈ চাই পেলাই কৈছে, এইটো ডাইলগে বিজু ফুকনৰ মুখত ভাল লাগিব। বিজু ফুকন হিৰো আছিলে তেতিয়া। সেই ডাইলগটো দি পেলাই তেনেকৈ কৰিছে। তাকে মই ভাবিছোঁ, ইমান এজন প্ৰথিতযশা পৰিচালক, তেওঁ এটা ডাইলগ লিখিবৰ কাৰণে 15 মিনিট মোৰ শ্বুটিং ব্ৰেক কৰি দি পেলাই তেওঁ লিখিছে। আৰু আজিকালি আমিতো শ্বুটিং হৈ থাকে তাতে লিখি থকা যায়। গতিকে সেই ডেপ্থটো, সেই গভীৰতাটো নাই। সেইটো কাৰণে কিজানি বৰ্তমানৰ থিয়েটাৰসমূহত আমি মৌলিক নাটকৰ মানে পটভূমিবিলাক দেখা নাপাওঁ। বিভিন্ন ধৰণৰ কমাৰ্চিয়েল এলিমেণ্টছবিলাক সোমাইছে। এইটোৰ ক্ষেত্ৰত আপুনি ধৰক এজন ভ্ৰাম্যমাণৰ নাট পৰিচালক হিচাপে আপুনি কি অনুভৱ কৰে যে বৰ্তমানৰ যিবোৰ নাটক চলি আছে, সেইবিলাক নাটকে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ যিটো এটা ইণ্ডাষ্ট্ৰিটো কিমান দূৰ আৰু আগুৱাই নিব বুলি আপুনি ভাবে? এই কথাটো এটা ডাঙৰ প্ৰশ্ন কৰিছা তুমি, খুব ভাল প্ৰশ্ন কৰিছা। আগতে ভ্ৰাম্যমাণ থিয়েটাৰ চাই পেলাই মানুহে কান্দিছিল অভিনয় চাই, আৰু সেই আলোচনা বহুত দিন ধৰি মানুহবিলাকৰ ঘৰত চলি আছিল। সন্ধিয়া চাহ খোৱাৰ সময়ত মানুহখিনি গোট খালেও সেইটো আলোচনা কৰে, তেনেকৈ ধৰিছিল। কিন্তু আজিকালি সেইটো নাই। আজিকালি থিয়েটাৰ প্ৰেক্ষাগৃহৰ পৰা ওলোৱাৰ পিছতে সেই কথা বাদ দি দিয়ে, আৰু খালি মানে সমালোচনা এটা এণ্টাৰটেইনমেণ্ট হয়। তাৰপিছত একো নাই। হ'ব নোৱাৰে এটা মঞ্চত এখন নাটক তেনেকৈ ধৰণে কৰাটো, এইটো খুব মানে খুব কি ক'ম আৰু ধৰক একেজন নাট্যকৰে আমাৰ ধৰক 20-25খনলৈকে নাটক লিখাটো সম্ভৱ নহয় এজন মানুহ হিচাপেও। আপুনি চিন্তা কৰে, এই কথাটো খুব ভাল কথা সুধিছা তুমি। তেতিয়া ভৱেন শইকীয়া ছাৰে যেতিয়া এবছৰত এখন নাটক লিখে, তেতিয়া অলৰেডি শতাব্দীখন লিখি হৈ গৈছে। মোক পঢ়িবলৈ দিলে, মই পঢ়িলোঁ।
পঢ়ি থাকোঁতে মই কান্দিছিলোঁ আচ্ছা হয় বৰা দিনত মই তেতিয়া বহুত নিগাজিকেই থকা হৈছিলোঁ ছাৰে মোক তেনেকৈ ৰাখিছিল সেই নাটকখন পঢ়ি পেলাই মই কান্দিছিলোঁ ষ্টৰিটো এনেকুৱা আছিলে মাক বাপেক তেওঁৰ 3জন পুত্ৰ 2জন বিদেশত থাকে সৰুজন মাক দেউতাকৰ লগত থাকে তেওঁ এজন সামাজিক সমাজকৰ্মী তেওঁ একো নকৰে মাক দেউতাকে খুব মৰম কৰে মাক দেউতাকক চাবৰ কাৰণে ৰৈ যায় বাকীকেইজন বিদেশত থাকে এই বিদেশত থকাকেইজনে কিন্তু তেওঁৰ একো খবৰেই নকৰে আৰু এওঁলোকেও ফোন টোন কৰি পেলাই তেওঁলোকৰ একো খবৰ নাপায় যাম সময় কৰিব পৰা নাই এনেধৰণৰ কথা কিছুমান কয় তাৰপিছত এওঁলোক দুয়োজনে তেওঁ শিক্ষকতা কৰিছিল আৰু এওঁ গৃহ হেৰি আছিলে তেনেধৰণে আছিলে তেওঁলোকে ডিচিশ্যন ল'লে যে এনেকৈ আমি থাকিব নোৱাৰিম আমি ছুইচাইড কৰিব লাগিব আচ্ছা ছুইচাইড কৰিব লাগিব সেই ৰোলটো অৰুণ নাথে লৈছিলে শতাব্দী নামৰ আমি ধাৰাবাহিকখন কৰিছিলোঁ ছাৰৰ হয় সেইখন মানে নাটকে আছিল নহয় নাটক আছিল তেওঁ কৰিলে কৰাৰ পিছত তেতিয়া ক'লে যে আমি ছুইচাইড কৰিব লাগিব আমি এনেকৈ থাকিব নোৱাৰিম সেই ডিচিশ্যন ল'লে ৱাইফ এণ্ড হাজবেণ্ড লৈ পেলাই টেবলেট মানে ছুইচাইড কৰিবৰ কাৰণে টেবলেটো কিনি আনিলে স্লিপিং টেবলেট কিনি টেবলেটটো প্ৰথমে সেইদিনাখন ঠিক কৰিলে আজি আমি টেবলেটটো খাম সৰু ল'ৰাটোৰ পৰা বিদায় লৈছে ক'ব নোৱাৰাকৈ বিদায় লৈছে সৰু ল'ৰাটোৱে নাজানে কথাবিলাক প্ৰথমে টেবলেটটো মাকক খুৱাই দিলে খুৱাই দিয়াৰ পিছত মাকে চকু মুদি শুই আছে টেবলেটটো খাই আৰামত শুই আছে মানে তেওঁৰ হাজবেণ্ডক দিগদাৰ নিদিয়ে আৰু শুই আছে এওঁ টেবলেটটো খাবলৈ ধৰোঁতে টেবলেটটো হাতৰ পৰা পৰি থাকিল আচ্ছা টেবলেটটো বিচাৰি হাহাকাৰ একদম টৰ্চ মাৰি বিচাৰিছে বিচনাৰ তলত এইটো কৰিছে সিটো কৰিছে তেনেকুৱাতে ল'ৰাটো আহি পাইছে কি হ'ল দেউতা কি কৰিছে নাই একো হোৱা নাই তাৰপিছত যে মাক ঢুকালে ঢুকাত তেতিয়া দেউতাকে ক'লে যে এনেকুৱা কথা হৈছিলে দেউতাক জেললৈ যাবলগীয়া হ'ল এই গোটেই কথাবোৰ বিদেশত থকা ল'ৰাহঁতে শুনিলে জানিলে কিন্তু তেওঁলোক এদিনো খবৰ কৰিবলৈ নাহিলে ডেট ৱাজ শতাব্দী সেইখন সেইবাৰ শ্ৰেষ্ঠ নাটক হৈছিলে আৰু সেইখন টিভি চিৰিয়েল কৰিলে 15টা খণ্ডত এইটো এটা খুব এটা বাস্তৱ ঘটনাৰ পৰা ইনস্পায়াৰ্ড হোৱা আচলতে সেইবোৰ কথা চিন্তা ভাৱনা তেখেতসকলৰ নিচিনা ব্যক্তিসকলে কৰিব পাৰে আমাৰ মনলৈ ইমান গভীৰভাৱে নহয়নে যে আপুনি যিটো ষ্টৰী শুনালে সেই ষ্টৰীটোৱেই মানে খুব মানে এটা হেৰি আৰু এতিয়া আপোনাৰ ধৰক যিটো আমাৰ ভ্ৰাম্যমানৰ ইণ্ডাষ্ট্ৰিটো দেখিছে আমাৰ বহুত থিয়েটাৰ ইতিমধ্যে কমি গৈছে কিন্তু থিয়েটাৰ কমি গৈছে আৰু থিয়েটাৰৰ যিসকল আৰ্টিষ্ট আছে বৰ্তমান কাৰণ এখন থিয়েটাৰত প্ৰায় 150-200 মান মানুহ তাত জড়িত হৈ থাকে তেওঁলোকৰ ঘৰ পৰিবাৰ মানে তাৰ লগত মানে জড়িত হৈ থাকে এইটো ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ মৌলিক নাটৰ অবিহনে ভ্ৰাম্যমান ইণ্ডাষ্ট্ৰি যদি এইটো ইণ্ডাষ্ট্ৰি হিচাপে আজিও কিন্তু অসমত খুব বেছিকৈ এইটো এষ্টাব্লিছ হোৱাকৈ নাই এইটো সেই ক্ষেত্ৰত আপুনি মানে কি ভাবে থিয়েটাৰটোৱে মানুহক সহায় কৰিছে বহু সংগঠনক সহায় কৰিছে পইচা পাতি উঠিছে ধৰা বহুত কমিটিয়ে মাতিছে বা স্কুলৰ প্ৰতিষ্ঠাৰ কাৰণে মাতিছে মই যেতিয়া জড়িত হৈছিলোঁ তেতিয়াও দেখিছোঁ বহুত আমি তেনেকৈ বহুত কমিটিক পইচা দিব পাৰিছোঁ আমি তেনেকৈ চাইছিলে কিন্তু এই যিটো মৌলিক নাটক আৰু বাণিজ্যিক নাটকৰ যিটো কথা কৈছা এইটো এটা সাংঘাতিক মানে ক্ষতি কৰিছে আজিকালি মানুহে তেনেকৈ টিকেটৰ দামো বহুত বেছি হৈ গ'ল শিল্পীসকলৰ মাননীয় নিৰ্দিষ্ট 2-এজন শিল্পী বেছি হৈ গৈছে কিন্তু তেওঁলোকে সেইমতে মনত ৰৈ যাবলগীয়া অভিনয় কৰিব নোৱাৰে আপুনি ধৰক যিহেতু পৰিচালনা আপোনাৰ 20 বছৰ আপুনি ভ্ৰাম্যমানত আছে ভ্ৰাম্যমানততো পিছৰ পৰ্যায়লৈ মানে গ্লেমাৰ আৰ্টিষ্টৰ যথেষ্ট আগমন ঘটিল এই যিটো গ্লেমাৰ আৰ্টিষ্ট আৰু খুব ভাল এক্টিং কৰা মানুহ এজনৰ যিটো ধৰক মানে পাৰিশ্ৰমিক আৰু এজন কোনোবা চিডি বা চিনেমাৰ পৰা অহা মানুহজনৰ এটা পাৰিশ্ৰমিক যথেষ্ট তফাৎ থাকে এইটোৰ ক্ষেত্ৰত আপুনি সেই পাৰ্থক্যবিলাক নিশ্চয় দেখিছিল সেই সম্পৰ্কে আপুনি কি ভাবে যিসকল সঁচা অৰ্থত শিল্পী হয় তেওঁলোকে যিটো অভিনয় কৰি গৈছে জ্ঞানদা বৰা হয় মৃত্যুঞ্জয়ত তেওঁ যিটো অভিনয় কৰিলে মহাদা গোহাঁই ভূপেন হাজৰিকাই কৈছিলে বৰা জ্ঞানদা বৰাই হেৰি কৰিছে বুৰঞ্জী ৰচনা কৰিছে অভিনয়ত হয় তেনেকৈ তৌফিক ৰহমান
সুন্দৰ অভিনয় কৰিছে অথেলেও যিটো কৰিছে অথেলো সেইটো চাইছোঁ মই তেনেকৈ ধৰণে খুব সুন্দৰ কৰিছে তেনেকৈ বহুত মহানন্দ শৰ্মা মহানন্দ শৰ্মাই কাবুলিৱালা যিটো কৰিছিল সেই কাবুলিৱালা আজিলৈকে কোনেও কৰিব পৰা নাই এইবিলাক মানে এইবিলাক চৰিত্ৰবিলাকৰ নামসহ মানুহৰ মনত আছে তেনেকৈ কিন্তু আজিৰ তেনেকৈ কোনো মানে মানুহৰ অন্তৰত সাঁচ বহুৱাব পৰা নাই যোনে নহওক ভ্ৰাম্যমাণ যাত্ৰাটো আমাৰ আমি আশা কৰিম যে এনেদৰেই যাতে আগবঢ়াই নিয়ে কাৰণ এইটোৱে একমাত্ৰ আমাৰ সাংস্কৃতিক ইণ্ডাষ্ট্ৰি বুলি আমি ক'ব পাৰোঁ গতিকে প্ৰযোজকসকলে এটলিষ্ট যাতে মৌলিক নাটকৰ প্ৰয়োভৰ যাতে ঘটায় আৰু এইটো সম্পৰ্কে আমাৰ আবেদন থাকিব নহয় জানো যে ছাৰ আমি ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা অকণমান ওলাই পেলাই আহিছোঁ আপুনি পৰৱৰ্তী পৰ্যায়ত বা তাৰ আগতেও থিয়েটাৰত অহাৰ আগতেও আপুনি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কেইবাখনো খুব মানে বিখ্যাত চিনেমাত আপুনি সহকাৰী পৰিচালনাৰ ভূমিকা গ্ৰহণ কৰিছিল এই সম্পৰ্কে অলপ জনাওকচোন ছাৰ ভৱেন শইকীয়া ছাৰে মই যেতিয়া চিনেমাৰ চিৰিয়েল কেইখনমানৰ শ্বুটিং কৰি আছিলোঁ একেলগে ছাত্ৰীবাৰীত আমি কেম্প কৰি পেলাই শ্বুটিং কৰিছিলোঁ বিজয় নামৰ এখন ধাৰাবাহিক কমপ্লিট ডক্টৰছৰ ওপৰত আছিলে নিপন গোস্বামী প্ৰাঞ্জল শইকীয়া এনেকৈ অভিনয় কৰিছিলে তাতে নিকুমণি বৰুৱা আছিলে তেওঁলোকে অভিনয় কৰিছিলে মৃদুলা বৰুৱা আছিলে তেওঁলোকে অভিনয় কৰিছিলে মই কেইবাটা ৰোল মই হেৰি কৰিছোঁ আৰু ইউনিটটো আছিলে কলিকতাৰ আচ্ছা আৰু যিজন কেমেৰামেন আছিলে তেওঁ হেৰি এংলো ইণ্ডিয়ান আছিলে তেওঁ অসমীয়া একেবাৰে বুজি পোৱা নাছিলে ইংৰাজী হিন্দীৰ মাজেৰেও তেওঁলোকক বুজাওঁ তেওঁলোকে অভিনয় কৰে কেমেৰামেন হিচাপে সাংঘাতিক কেমেৰামেন তেনেকুৱা ধৰণৰ আছিলে তেওঁ খুব ভাল কাম কৰিছিলে তেওঁ তেনেধৰণে কাম কৰিছিলে আৰু তাতো মই দেখিছোঁ যিসকলে অভিনয় কৰিছে মনত ৰৈ যাবলগীয়া অভিনয় কৰিছে তেওঁলোকে সেইসকলে খুব আন্তৰিকতাৰে অভিনয় কৰিছে তেনেকৈ বিজয়া ধাৰা হেৰি উত্তৰণখন মই নগাঁৱতো শ্বুটিং কৰিছিলোঁ বিজয়াখনৰো বহুত শ্বুটিং কৰিছিলোঁ তেনেকৈ ধৰণে কৰিছিলে খুব ভাল হৈছিলে সেইবিলাক কিন্তু এতিয়া মই যিবিলাক দেখিছোঁ এতিয়া সেই মৌলিকতাটো নাইকিয়া হৈ গৈছে ধাৰাবাহিকতো মৌলিকতাটো নাইকিয়া হৈছে সেইকাৰণে বোধহয় মানুহে চোৱাটো অলপ কমি গৈছে এতিয়া নৱপ্ৰজন্মই চাব নতুন ল'ৰা ছোৱালীবিলাকে চাব তেওঁলোকে আগৰ সেই কম্পেৰিজনটো আনিব পৰা নাই আগৰ যিটো মনত ৰৈ যোৱা অভিনয় কৰিছিল মানুহবিলাকে সেই অভিনয়টো তেওঁলোকে আনিব পৰা নাই আপুনি ধৰক ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ প্ৰথম আপুনি কোনখন ছবিত জড়িত প্ৰথম ইতিহাস কৰিছিলোঁ মই তেতিয়া ছাত্ৰীবাৰীত আছোঁ ছাৰে মই এদিন ঘৰলৈ আহিছিলোঁ ঘৰলৈ আহোঁতে ৰাতি ছাৰে ফোন কৰিলে তুমি পুণ্যদা বৰা বোলো হয় ছাৰ বোলে মই এখন ছবি কৰিব বিচাৰিছোঁ ইতিহাস নামৰ তুমি মোক এছিষ্ট কৰিব লাগে আৰু তুমি এটা ৰোলত অভিনয় কৰিব লাগে তুমি এতিয়া নগাঁৱত আছা বোলো নগাঁৱত আছোঁ বোলে যাওঁতে তুমি সোমাই যাবা আমাৰ ঘৰত হৈ যাব সোমাই যাবা মই ঘৰত গ'লোঁ এইবিলাক কথা বতৰা পাতিলোঁ আৰু মোক এনেকৈ বহিবলৈ দি ছাৰে মোক খুব ঘূৰি ঘূৰি চাইছে মানে মই থিয় হৈছোঁ প্ৰথম বহা নাই ঘূৰি ঘূৰি ছাৰে অবজাৰ্ভ কৰিছে মই অলপ মানে ইতস্তত হৈছোঁ ছাৰে কিয় এনেকৈ কৰিছে পাছত মই গম পালোঁ ছাৰে কৈছে মই যিটো চৰিত্ৰৰ কাৰণে তোমাক বিচাৰিছিলোঁ সুন্দৰকৈ তুমি চৰিত্ৰটো কৰিব পাৰিবা তাৰপিছত মই য়েছ কৰিলোঁ ক'লে তোমাৰ যেতিয়া শ্বুটিং হ'ব শেষ হ'ব তুমি মোক খবৰ দিবা মোৰ গাড়ীয়ে গৈ পেলাই মোৰ ড্ৰাইভাৰ বাহাদুৰ বয়সস্থ মানুহ ছাৰৰ নিচিনা তেওঁ গৈ পেলাই তোমাক লৈ আহিব তাৰপিছত শ্বুটিং শেষ হওঁতে ছাৰে লৈ এই ড্ৰাইভাৰজন লৈ আহিলে আহি পেলাই বৰাজিনত কেম্প কৰিছে বৰাজিনৰ মানুহ ৰৈ আছে মোৰ কাৰণে লৈ গৈছে গৈ পেলাই দেখিছোঁ এছিষ্টেণ্ট ডাইৰেক্টৰ পুণ্যদা বৰা বুলি পেলাই এটা লেবেল মাৰি পেলাই এখন লগাই থৈছে খুব চিনচিয়াৰ আছিল সাংঘাতিক চিনচিয়াৰ তাৰপিছত কোনে আৰু ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বিষয়ে প্ৰায় শুনা যায় যে খুব টাইমৰ খুব একেবাৰে সাংঘাতিক একদম একুৰেট ন যিটো টাইম কল টাইম দিব সেইটোতে যিটো পেকআপ হ'ব সেইটো পেকআপ একদম দিনত মানে দুপৰীয়া সময়ত এঘণ্টা সময় ব্ৰেক দিয়ে লাঞ্চ ব্ৰেক বাকী 8টা বজাত অপেন কৰিব কেমেৰা আৰু ৰাতি 8 বজাত আপোনাৰ এইখনৰ পিছত আপুনি কোনখনৰ লগত জড়িত হ'ল ছাৰ এইখনৰ পিছত মই ইতিহাসখনৰ পিছত কালসন্ধ্যা নামৰ হিন্দী ছবিখনত কালসন্ধ্যা যতীন বৰা আছিল তাত যতীন বৰা অভিনয় কৰিছিলে আশিষ বিদ্যাৰ্থী আছিলে আমি যেতিয়া ইতিহাসখন ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে তেতিয়া কলিকতা ৰবীন্দ্ৰ সদনত সেইখন শ্ব' হৈছিলে আমিও চাবলৈ গৈছোঁ ছাৰে মোক লৈ গৈছিলে তেতিয়া প্ৰথম দিনাখন বঙালী ছবিবোৰ হৈছে হিন্দী ছবিবোৰ হৈ গৈছে তাত অসমীয়াত মানে বঙালী কাগজত লিখিছে ইতিহাস ৰচনা কৰিছে বুলি পেলাই লিখিছে ইতিহাস ৰচনা কৰিছে সুন্দৰ ছবি হৈছিলে তেতিয়া আমি যাওঁতে দেখিছোঁ মিথুন চক্ৰৱৰ্তী বহি আছে আশিষ বিদ্যাৰ্থী বহি আছে দেৱশ্ৰী ৰয় বহি আছে
মিথুন চক্ৰৱৰ্তীয়ে ধুতি চুটি পিন্ধি একদম শুদ্ধ বঙালী মানুহজন হৈ বহি আছে তাৰপিছত ছাৰক দেখি পেলাই নমস্কাৰ দিছে হেৰি কৰিছে আছিফ বিৰাটে সেৱা কৰিছে দেৱশ্ৰী ৰয় আছে সেইবাৰ দেৱশ্ৰী ৰয়ে 19 এপ্ৰিল নামৰ ছবিখনত বেষ্ট এক্ট্ৰেছ পাইছিল নেশ্যনেল বেষ্ট এক্ট্ৰেছ পাইছিল আৰু তাহাদিৰ কথা নামত মিথুন চক্ৰৱৰ্তীয়ে বেষ্ট এক্টৰ হৈছিলে আৰু দ্ৰোহকাল নামৰ ছবিখনত আছিফ বিৰাটে বেষ্ট ভিলেইন পাইছিলে তেওঁলোক বহি আছে তাৰপিছত কথা বতৰা হৈছে ছাৰৰ লগত কথা পাতিছে তেওঁলোকে তেতিয়া আছিফ বিৰাটে কৈছিলে ছাৰক যে মই আপোনাৰ ছবিত কাম কৰিবলৈ খুব ইচ্ছা হয় তেওঁ অসমলৈ আগতে কেইবাবাৰ আহিছে আছিফ বিৰাটে তাৰমানে আমাৰ বাহাৰুল ইছলামৰ লগত একেলগে পঢ়া ফ্ৰেণ্ড আছিলে তেনেকৈ তাৰপিছত ছাৰে ক'লে মই এনেকৈ ছবি এখন কৰিব বিচাৰিছোঁ হিন্দী ছবি এখন তুমি যদি কাম কৰা কৰিব পাৰিবা তাত মই তোমাক বিচাৰিম তেনেকৈ ক'লে তেওঁ খুব ছেটিছফাইড আৰু গ'ল যোৱাৰ পাছত মই ছাৰৰ লগতে তেতিয়া ছাৰৰ পৰা মই ঘৰলৈ অহা নাই মোৰ শ্বুটিং চিৰিয়েলৰ কাম হৈ গ'ল মেথিয়াত চিৰিয়েল বাজিছেও তাৰপিছত ছাৰে মোক লৈ গ'ল ছাৰৰ লগত থাকিলোঁ হিন্দী স্ক্ৰিপ্টখন কালচন্দা এখন আৰ্মিৰ ওপৰত উগ্ৰবাদৰ ওপৰত তেওঁ এজন হিন্দী প্ৰফেচাৰ তেওঁ মই নামটো এইমাত্ৰ পাহৰি গৈছোঁ তেওঁ গোটেই মানে স্ক্ৰিপ্টটো চাইছিলে হিন্দী লেখাবিলাক তেনেকৈ চাইছিলে তেতিয়া আছিফ বিৰাটে এবাৰ ফোন কৰিছিলে যে আছিফ বিৰাটে ইতিমধ্যে আমি মানে ফাইনেল কৰিলোঁ তেতিয়া যতীনক ফাইনেল কৰা নাছিলোঁ যতীন সদায় যায় বৰাজিনলৈ সন্ধিয়া মোৰ ওচৰত গৈ দাদা মোক এইবোৰটা দিব লাগে এইবোৰটা দিব লাগে এনেকৈ তেতিয়া ছাৰৰ ছবিত কৰিব পৰাটো ডাঙৰ কথা বহুতে মোক তেতিয়া মানে খুব হেৰি কৰিছিলে এপ্ৰ'চ কৰে আৰু ছাৰক কৈ দিব লাগে এবাৰ এনেকৈ তাৰপিছত ছাৰক মই ক'লোঁ কৈছে যে তুমি কি বুলি ভাবা যতীনে কেনেকুৱা কৰিব পাৰিব বোলো যতীনে ভালেই কৰিব ৰোলটো বেয়া নহয় তেওঁ মানে ফাৰ্ষ্ট্ৰেটেড ল'ৰা তেওঁ বিপথে যাব বিচাৰিছে তেওঁ সেই আছিফ বিৰাটে ৰিটায়াৰ্ড পুলিচ অফিচাৰ তেওঁ বুজাই কৰি ইনফ্লুৱেঞ্চ কৰি পেলাই তেওঁক ৰাখিব বিচাৰিছে এনেকুৱা ধৰণৰ ছবি তাৰমানে ঠিক আছে তুমি কৈছা যেতিয়া মই ল'ম বাৰু তেনেকৈ ক'লে ল'লে সেই ছবিখনেই ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে ময়ো তাত সৰু চৰিত্ৰ এটা অভিনয় কৰিছিলোঁ আছিফ বিৰাটৰ লগত একেলগে অভিনয় কৰিছিলোঁ এইবোৰ ফটোবোৰ আছে মোৰ আছে তাৰপিছত সেই ছবিখন আমাৰ আৰ্মি ডিপাৰ্টমেণ্টলৈ কিনি ল'লে সেইখন পাব্লিকে নেদেখিলে কিন্তু সেইখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে সেইটো হয় হৈছে কালচন্দাখন পাব্লিকলি হেৰি নহ'ল সেইখন তেনেকৈ আৰ্মিয়ে লৈ পেলাই তেনেকৈ গাঁৱে ভূঞে দেখুৱাই ফুৰিছিল সেইখন তাৰপিছত এই শতাব্দী নামৰ ধাৰাবাহিকখন কৰিছিলোঁ সেইখন নাটক আছিলে আবাহনে কৰিছিলে সেই বছৰৰ সেইখন শ্ৰেষ্ঠ নাটক আছিলে হয় ছাৰ এইখিনিতে আমি মাননীয় শ্ৰোতা দৰ্শকবৃন্দক জনাওঁ যে থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটা গাখীৰৰ ব্ৰেণ্ড মিল্কো ফ্ৰেছ ইতিমধ্যে বজাৰত উপলব্ধ হৈছে এই সৰু এডটো এবাৰ চাই লওক আপোনজনলে আপোন ঘৰলে সঁচা মৰম সঁচা হোৱা Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh, সদায় আপোনজনৰ কাষ Milk Oil Fresh, true taste. Milk Oil Fresh, true taste. পুনৰ স্বাগতম জনাইছোঁ আমাৰ অদম্যৰ মজিয়ালৈ কিছু আলাপ আৰু কিছু চিন্তালৈ ছাৰ আমি পাতি আছিলোঁ আপোনাৰ চলচ্চিত্ৰ জাৰ্ণি সম্পৰ্কে আপোনাৰ জৰিয়তে আমি আৰু এটা কথা জানিব বিচাৰিম যে আপোনাৰ দাদা জ্ঞানদা বৰা ছাৰ তেওঁ নটসূৰ্য ফণী শৰ্মা বঁটা পাইছিল তেখেতৰ লগতে হওক বা আপোনাৰ লগতে হওক আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ এটা যি সান্নিধ্য যি আপোনালোকৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰা বুলি আমি গম পাওঁ বা জানা মানুহে জানে যে এই সম্পৰ্কে আপুনি অলপ জনাব নেকি যে ভূপেনদাৰ লগত বা আপোনাৰ কিদৰে সংস্পৰ্শ আপোনাৰ দাদাৰ লগত কেনেকৈ সংস্পৰ্শ আছিল কি কথা মই প্ৰথম কেনেকৈ চিনাকি হৈছিল সেইটো কৈ পেলাই পিছত প্ৰথম যে মৰম তৃষ্ণা নামৰ এখন ছবি হৈছিলে মৰম তৃষ্ণা জ্ঞানদা বৰা তাত হিৰো আছিল প্ৰভা হাজৰিকা বিক্ৰম হাজৰিকাৰ মাক তেওঁ নায়িকা আছিলে তেনেকৈ শ্বুটিং হৈছিলে আমি তেতিয়া সৰু মই বোধহয় 5-6 মানত পঢ়ি আছোঁ নগাঁও মাৰাৰ পাৰ্ক আছে যে দৰ্শন স্কুলৰ ওচৰত তাতে শ্বুটিং হৈ আছিলে গানৰ শ্বুটিং
গানৰ শ্বুটিং তাতে ভূপেন দাই নায়ক জ্ঞানেন্দ্ৰ বৰা নায়িকাক দেখুৱাই আছে যে এইটো এনেকৈ এনেকৈ কৰিলে ভাল ডাইৰেকশ্যনটো ভূপেন্দ্ৰ আছিল নেকি নহয় ভূপেন্দ্ৰাৰ নাছিলে ডাইৰেকশ্যনটো বেলেগৰ আছিলে সংগীত কৰিছিল মানে তেওঁ মানে আৰ্ট ডাইৰেক্টৰ হিচাপে আছিলে তেওঁ তেনেকৈ কৰিছে এতিয়া আমি যেতিয়া চাবলৈ গৈছোঁ মোক মানে নায়কৰ ভায়েক বুলি পেলাই এটা স্পেচিয়েল হেৰি দিছে এখন এনেকৈ বেঞ্চ এখন পাৰি দিছে তাতে আমি বহিছোঁ কেইবাটা ল'ৰাও ছাৰে চাই আছে মই মানে ভূপেন দাক চাইছোঁ তাৰপিছত ভূপেন দা আহিলে আহি পেলাই ক'লে ভাইটি তুমি কি কৰিছা চাইছা শ্বুটিং চাইছা মই বোলো শ্বুটিং চাইছোঁ কৈছে কেনেকুৱা লাগিছে বোলো ভালেই লাগিছে এই মানুহজন কোন হয় মই বোলো মোৰ দাদা জ্ঞানেন্দ্ৰ বৰা মই কোন চিনি পাইছেনে মই ধৰিব পাৰিছেনে মোক বোলো আপোনাক অলপ ভূপেন হাজৰিকা নিচিনা লাগিছে তাৰপিছত ভূপেন দাই দাদা কৈছে শুনটি তোমাৰ ভায়ে কি কৈছে শুনা তোমাৰ ভায়ে কৈছে বোলে মোৰ বোলে ভূপেন হাজৰিকা লাগিছে হয়নে চবেই খুব হাঁহিছে তাৰফালে আজি গধূলি মই তোমালোকৰ ঘৰলৈ যাম তাত চাহ খাম তোমাৰ লগত বহুত কথা পাতিম আৰু গধূলি গৈছে তেতিয়া চিনেমাবিলাকৰ কথা কৈছে দীনদয়াল বাজাৰীয়া গৈছিলে কেমেৰামেন তেওঁতো এটা সময়ত গোটেই অসমীয়া ছবিবোৰৰ তেওঁ তেখেতে কেমেৰা কৰিছিলে সেইবোৰ আছিলে তেওঁলোকে কথা বতৰাবিলাক পাতিছে মই ভূপেন দাৰ একেবাৰে কাষতে বহি পেলাই মই কথাবিলাক শুনি আছোঁ ভূপেন দাই খুব মৰম কৰিছে মোক তেনেকৈ ভূপেন দাক মই প্ৰথম লগ পালোঁ তাৰপিছত মাজে মাজে ভূপেন দা আহি থাকে আপাৰ আছামৰ ওলাই আমাৰ ঘৰত গ'লে সোমাই যায় তাতে চাহ তাহ এনেকৈ খাই পেলাই যায় তেওঁ যায়গৈ আকৌ আহে তেনেকৈ ধৰণে তেতিয়া মই অলৰেডি মই ফুল্লি মানে কামত লাগিছোঁ আৰু কৰি থাকোঁ তেনেকৈ তাৰপিছতে এই তেনেকৈ যোৱাৰ পিছত কুঠুৰি যিটো ঘৰ বনাইছিল মই পিছলৈ আহিছোঁ আৰু আগলৈ আহিছোঁ কুঠুৰিৰ ঘৰটো বনাই থাকোঁতে তেতিয়া চিমেণ্টৰ কথাটো আছিল কি চিমেণ্টটো DCয়ে এলাউ কৰে দৰখাস্ত কৰিব লাগে কিনিব লাগে কিন্তু DCয়ে এলাউ কৰিব লাগিব তেনেকৈ ঠিক তেনেকৈ আমি চিমেণ্ট অলপ কিনি ৰাখিছোঁ তেনেকৈ তাৰপিছত চিমেণ্টখিনি তেনেকৈ থোৱা হৈছে থোৱাৰ পিছত চিমেণ্টখিনি নিয়াৰ কথা ক'লে ড্ৰাইভাৰজনে চিমেণ্টখিনি ল'বলৈ বিচৰা নাই তেতিয়া অলৰেডি মই ঠিকা চিকা কৰোঁ মোৰ জিপ এখন আছিলে নিব বিচৰা নাই তেতিয়া ভূপেন দাই নিৰুৎ চৌধুৰীক কৈছে নিৰুৎ মোৰ বন্দুকটো লৈ আছোঁ মই ইয়াক গুলিয়াই মাৰি দিম তেনেকৈ কৈছে তেতিয়া নিৰুৎ চৌধুৰীয়ে কৈছে ভূপেন দা আপোনাৰ বন্দুকটোত গুলি নাই নহয় আৰু আপুনি বন্দুক মাৰিবও নাজানে কেনেকৈ মাৰিব বোলে নাজানো নেকি মই গুলিও নাই নেকি তেনেহ'লে থাকক বাদ দিয়া তেনেকৈ ক'লে সেই বন্ধুটো একচুৱেলি বিদেশলৈ যাওঁতে কোনোবাই প্ৰেজেণ্ট কৰিছিল এজন বন্ধু হেৰিটো লৈ আহিছে বন্দুকটো লৈ আহিছে বন্দুকটো মানে অলপ দীঘল কৰি দিলে এটা গান হয় আৰু হেৰি কৰি দিলে এটা শ্বৰ্ট গান হয় তেনেকুৱা ধৰণৰ তেতিয়া ফল্ডিং তেতিয়া নৱকুমাৰ চেতিয়াই তেতিয়া ডেপুটি কমিশ্যনাৰ হৈ আছিলে নগাঁৱত আৰু ভূপেন দা গ'লে তেওঁ গৈ পেলাই আমাৰ ঘৰ পায়গৈ তেনেকুৱা হেৰি কৰে তেতিয়া ক'লে মোৰ এইখন লাইচেঞ্চ এখন কৰিব লাগে কেনেকৈ কি কৰা যায় চেতিয়াক ক'লে আৰু নৱ তুমি মোৰ লাইচেঞ্চ কেনেকৈ কৰিব লাগে কি কৰিব লাগিব বোলে আপুনি চহী কৰিব লাগিব কাগজ ক'ত চহী কৰে আনা কাগজ আনা এনেকৈ ক'লে চেতিয়া একেবাৰে ঘৰ পাই অফিচ পালেহি পাই পেলাই অফিচৰ পৰা কাগজ পাতি লৈ পেলাই এইখিনি চহী কৰি পেলাই চহী তহী কৰালে ক'লে ফটো লাগিব নহয় এতিয়া ফটো তুলিবলৈ ভূপেন দাক ষ্টুডিঅ'লৈ লৈ যাবলৈ দিগদাৰ মই কেমেৰামেন এটা আনি তাতে ফটো চটো তুলি পেলাই হেৰি কৰিলোঁ ক'লে বোলে এওঁ গৈ পেলাই মোক লাইচেঞ্চখন দি আহিব মোৰ কথা ক'লে চেতিয়াই পাছদিনাখনেই লাইচেঞ্চখন বনাই দিলে বনাই পেলাই লাইচেঞ্চখন বন্দুকটো হেৰাল নাই এনেকৈ পিছত বন্দুকটো হেৰাই থাকিল লাইচেঞ্চখনো হেৰাল চাগে আৰু তেনেকুৱা ধৰণৰ মানুহজন আৰু কিছুমান কথা মানে ভূপেন দাৰ ইমান হেৰি লাগে তেনেকুৱা আমাৰ ঘৰত এনেকৈ বহি থাকোঁতে মানে দেউতাই মানে গুৰগুৰিত ধপাত খাইছিলে সেই ধপাতটো বানাৰসৰ পৰা তেওঁ আনিছিলে স্পেচিয়েল মগাই আনে তেনেকৈ ভূপেন দাই সদায় চাই থাকে সেইটো চাই থাকি মানে দাদা মোৰ দেউতাক মানে ককাইদেউ বুলি মাতে তেওঁ দুপৰীয়া ভাত খাই শুবলৈ যোৱাৰ পিছত তেওঁ ক'লে এই ধপাতটো এদিন খাব লাগিব ভূপেন দাই ক'লে ধপাতটো খাবলৈ ককাইদেউ যেতিয়া শুব তুমি এইটো ৰেডি কৰিবা মই খাম এইটো তাৰপিছত মই একদম ৰেডি কৰি অঙঠা চঙঠা দি একদম খুব হেৰি কৰিছে খাইছে আৰু হেৰিটো দূৰত থাকে তেনেকৈ তেনেকুৱা দেউতাই সোমাই আহিল হাজৰিকা বহি আছে সৰ্বনাশ হ'ল ককাইদেউ দেখিলে এনেকুৱা তেনেকুৱা ধৰণৰ মানুহজনৰ কথা আৰু চিৰিয়াছ কথাবিলাকত এনেকুৱা
তেতিয়া অসম আন্দোলন হৈছিলে হয় অসম আন্দোলন তেতিয়া ভূপেন দা মানে নগাঁৱত 5খন জেগাত তেওঁ ফাংচন কৰিবৰ কাৰণে ছাত্ৰ সন্থাই আমন্ত্ৰণ কৰিছিলে তেনেকৈ দক্ষিণপাট কলিয়াবৰ চকলাঘাট জাজৰি এনেকৈ 5খন জেগাত আৰু তেতিয়া ছাত্ৰ সন্থাই ক'লে যে ভূপেন দাক ৰখাৰ দায়িত্বটো আপুনি ল'ব লাগিব মোক ৰাখিবলৈ ক'লে এতিয়া মহেন্দ্ৰ হাজৰিকা যে মিনিষ্টাৰ আছিলে তেখেতে ঘৰত থকাটো কৰিলে আৰু আমাৰ ঘৰত খোৱাটো কৰিলে তেনেকৈ মই অনা নিয়া কৰোঁ তেখেতক সদায় ফাংচনলৈ লৈ যাওঁ আৰু ফাংচনবিলাক মিটিনি আছিলে দিনৰ ভাগতে হয় তেনেকৈ হেৰি কৰিছিলে আচৰিত লাগে তেওঁ ফাংচনখন কৰিলে ফাংচনবিলাক কৰিলে ইমান মানুহ ইমান পইচা উঠিছে ছাত্ৰ সন্থাই তেওঁক মাননি দিলে কিছু সেই মাননিৰ পৰা তেওঁ যিখিনি হেণ্ডছ আছিলে তেওঁলোকক পইচা পাতি দিলে আৰু যিখিনি পইচা আছিল তেওঁ ঘৰে ঘৰে গৈ পেলাই মানুহক বিলাই দিলে দি পেলাই মাত্ৰ 10,000 টকা তেওঁ লৈ পেলাই গুৱাহাটীলৈ গ'ল মই গৈ পেলাই থৈ আহিছিলোঁ তেওঁৰ উদাৰতাটো সেইটো আপুনি যথেষ্ট সৌভাগ্যশালী মানুহ কাৰণ আপুনি ভূপেন্দ্ৰৰ ইমান মানে সংস্পৰ্শলৈ আহিছিলে আৰু আমি ভাবিছোঁ যে আমাৰ আজি এই সৰু আলোচনাৰ জৰিয়তেও আমাৰ নিশ্চয় এটা নতুন কিবা এটা ইনফৰ্মেশ্যন আমাৰ নিশ্চয় আমাৰ দৰ্শক শ্ৰোতাবৃন্দই লাভ কৰিব আপোনাৰ জৰিয়তে তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ এতিয়া ছাৰ আপুনি বৰ্তমান আপুনি কিহত ব্যস্ত হৈ আছে মই এতিয়া বৰ্তমান মোবাইল থিয়েটাৰৰ পৰা আহিলোঁ 14 চনত মই মোবাইল থিয়েটাৰ এৰিলোঁ হয় 7খন থিয়েটাৰত আছিলোঁ মই তেনেকৈ থাকিলোঁ আৰু তাতে মই যেতিয়ালৈকে আছিলোঁ তেতিয়ালৈকে মই মৌলিক নাটকত সদায় মই জোৰ দিছিলোঁ আৰু মৌলিক নাটক তেনেকৈ হৈছিলে বহুকেইখন নাটক এখন নাটক আছিলে ভদ্ৰলোকৰ ঘৰ বুলি এখন নাটক কাহিনীটো খুব ভাল আছিলে আমাৰ অসমৰ মানুহ বাহিৰত পঢ়িবলৈ গৈছিল বিদেশত পঢ়িবলৈ গৈছিল তাতে এজনৰ লগত বন্ধুত্ব হ'ল সেই মানুহজন ল'ৰাজন ইয়ালৈকো আহিছিল অসমলৈকো আহি পেলাই ঘৰখন দেখি খুব ভাল পালে মানে ফেমিলিটো দেখি খুব ভাল পালে গ'লগৈ পিছত এবাৰ আহি পেলাই দেখিলে তেওঁলোকৰ ফেমিলিটো ভাঙি গ'ল আচ্ছা ককাই ভাইৰ মাজত কাজিয়া কিবা কিবি এনেকুৱা ধৰণৰ হৈ গ'ল খুব চেণ্টিমেণ্ট হ'ল তেওঁ ক'লে যে নহয় মই ইয়াত থাকিম তেওঁ প্ৰায় এবছৰ 6 মাহমান থাকি পেলাই সেই পৰিয়ালটো আকৌ আগৰ নিচিনা কৰি দি পেলাই তেওঁ বিদায় ল'লে গুচি গ'ল সেই তেনেকুৱা কাহিনী কিছুমান আছে সন্ত্ৰাসখন আছে তাৰ ময়ো 2-এখন নাটক লিখিছিলোঁ তাৰো 2-এখন নাটকে পুৰস্কাৰ পাইছিলে তেনেকৈ ছাৰ এতিয়া আমি ধৰক আপোনাৰ ধৰক এই গোটেই জাৰ্ণিটো যিটো আপুনি আচলতে গোটেই জীৱনটোৱে আপুনি সাংস্কৃতিক চৰ্চাৰ লগতে জড়িত হৈ আছে আৰু আপুনি অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ আপুনি এই পেঞ্চনটো মানে কিমান চনত লাভ কৰিছিলে সম্পৰ্কে অলপ জনাওকচোন 14 চনত পাইছিলোঁ মই 14 চনৰ পৰা আপুনি আমাৰ যি অসমৰ শিল্পীসকলৰ কাৰণে এই চৰকাৰে যি শিল্পী মানে পেঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰোপৰি আমাৰ অসমৰ শিল্পীসকলৰ কাৰণে আৰু কিছু সা সুবিধা নিশ্চয় আৰু প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি যথেষ্ট আছে আমি এটা একেবাৰে কম পইচা এটা পাওঁ 8,000 টকা দিয়ে 8,000 টকা একোৱেই নহয় আমাৰ এতিয়া বয়স হৈছে মোৰ এতিয়া প্ৰায় 78 বছৰ মোৰ চলি আছে আপুনি ছাৰ মই এইখিনিতে ছাৰ থৰতে এটা কথা কওঁ আপোনাৰ যদিও 78 বছৰ যেন কৈছে আপোনাক কিন্তু যথেষ্ট য়ং যেনে দেখা গৈছে আৰু মই আপোনাক আহি পাওঁতে কৈছোঁ আপুনি খুব মানে সৃষ্টিৰ নৱকিৰণৰ দৰে সতেজ হৈ আছে আজিও নহয় জানো তোমালোকৰ আশীৰ্বাদ আৰু এইখিনিতে মই এটা কথা নিশ্চয় ক'ব লাগিব নগাঁৱত তুমি যিটো আন্দোলন গঢ়ি তুলিলা অভিনয়ৰ দিশত ইগলছ ড্ৰামা স্কুল কৰি পেলাই তুমি যিখিনি আৰু তাৰ পৰা তুমি বহুত ভাল ভাল মানুহক উলিয়াই দিলা আইমি বুঢ়াক উলিয়ালা আৰু কাৰোবাক ক'লে আৰু কোনোবা গৈ পেলাই বম্বেত এষ্টাব্লিছ হ'লগৈ নহয় জানো তুমি সেই চেষ্টা এতিয়াও কৰি আছা সুন্দৰকৈ কৰি আছা বহুত শিল্পী তেনেকৈ আছে আৰু তোমাৰ সেই অনুষ্ঠানত ময়ো জড়িত আছিলোঁ এতিয়াও আছোঁ মই আৰু তোমাৰ এই যিটো আন্তৰিকতা কালচাৰৰ প্ৰতি সংস্কৃতিৰ প্ৰতি সঁচাই বহুত কম মানুহৰ পোৱা যায় তেনেকুৱা গতিকে মই তোমাৰ এইখিনিতে মই তোমাক আশীৰ্বাদ কৰিছোঁ শুভেচ্ছা জনাইছোঁ তুমি এনেকেই থাকা তোমাৰ প্ৰসাৰতা বাঢ়ক তুমি আৰু হেৰি কৰা আমি যেনেধৰণে মই সহায় কৰিব লাগে নিশ্চয় সহায় নিশ্চয় কৰিম তুমি এইটো আমি ছাৰ আমাৰ যিটো ইগলৰ ছাৰ প্ৰচেষ্টা এইটো যে নতুন প্ৰজন্মক সদায় আমি যাতে কিবা এটা শিকাই আমাৰ সীমিত পৰিসৰৰ ভিতৰত আগবঢ়াই নিব পাৰোঁ আৰু আমি এতিয়া এষ্টাব্লিছ হোৱা কোনো এজন ল'ৰা ছোৱালীক লৈও আমি কেতিয়াও
নিজৰ পাব্লিচিটি কৰা নাই যে এইখিনি আমাৰ পৰা গৈছে হেনতেন কথাৰ প্ৰসংগত কেতিয়াবা হয়তো ওলাই সেইটো এটা বেলেগ কথা ছাৰ এতিয়া আমি ধৰক আপোনাৰ এতিয়া আমি শেষ পৰ্যায়ত আহি আমি উপনীত হৈছোঁহি আমাৰ আলোচনাৰ জৰিয়তে আমাৰ শিতানটোৰ নাম হৈছে কিছু আলাপ আৰু কিছু চিন্তা আমি সদায় চেষ্টা কৰোঁ যে আমাৰ কিবা এটা আলোচনাৰ মাধ্যমেৰে যাতে কিবা এটা চিন্তাৰ খোৰাক আমি যাতে সামান্য পৰিমাণে যদি আমাৰ দৰ্শক শ্ৰোতাবৃন্দক দিব পাৰোঁ তেনেহ'লে আমাৰ এই শ্ব'টোৰ মানে এটা মানে কৃতকাৰ্যতা আমি হৈছোঁ বুলি আমি ভাবোঁ ছাৰ আৰু আমি আজি আশা ৰাখিছোঁ যে আমাৰ এই কথা বাৰ্তাৰ জৰিয়তে নিশ্চয় নতুন নতুন কথা কিছুমান দৰ্শক শ্ৰোতাবৃন্দে আমাৰ পৰা লাভ কৰিব এতিয়া ছাৰ আমি থ্ৰুতে আপোনাৰ পৰা জানিব বিচাৰিম যে অসমৰ যিটো সাম্প্ৰতিক পৰিস্থিতি এই সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আপুনি এজন ইমান দিন ধৰি অভিজ্ঞ আপুনি এজন মানে সাংস্কৃতিক কৰ্মী হিচাপে আপুনি মানে কি ভাবিছে যে অসমৰ যিটো মানে আমাৰ বৰ্তমানৰ যিটো পৰিস্থিতি সম্পৰ্কে আপোনাৰ এটা ছাৰ মানে কি ক'ব আপুনি এই বিষয়ে মই এইখিনি আৰু এটা আগতে কথা এটা ক'ম বুলি ভাবিছিলোঁ আমাৰ যিটো পেঞ্চন দিয়ে মানে 8,000 টকা দিয়ে কিন্তু বেংগলত 25,000 টকা দিয়ে এজন শিল্পী ৰিটায়াৰমেণ্ট এইটো অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিজু ফুকন নিপন গোস্বামী সকলোৱে অনুৰোধ জনালে আমিও অনুৰোধ জনালোঁ কিন্তু তেওঁলোকে এতিয়ালৈকে একো কৰা নাই তোমাৰ এই অনুষ্ঠানৰ যোগেদি মই তেওঁকো মানে নিশ্চয় আমি অলপ যদি কাৰো অলপ বঢ়াই দিয়ে আমাৰ যিহেতু আমি ইয়াৰ আগতেও কিছুসংখ্যক শ্ব' এনেকুৱা ধৰণৰ আমি কথা বতৰা পাতিছোঁ য'ত আমাৰ অসমৰ এখন মানে চলচ্চিত্ৰ নীতি খুব ভাল এখন চলচ্চিত্ৰ নীতি দৰকাৰ আছে আৰু বিশেষকৈ আমাৰ বেলেগ ষ্টেটবিলাকৰ লগত যদি এটা কম্পেয়াৰ কৰি চায় তেনেহ'লে দেখা যায় যে আপুনি কোৱা কথাটো একেবাৰে সঁচা কথা যে আমাৰ শিল্পীসকলে মাত্ৰ 8,000 টকা আজি বেংগলৰ আমাৰ ওচৰৰে বেংগলৰ শিল্পীসকলৰ কাৰণে 25,000 টকা আপুনি যদি চাউথৰ ফালে যায় তেওঁলোকৰ কাৰণে বেলেগ বেলেগ পলিচি আছে চিকিৎসা আদি ইত্যাদিৰো ব্যৱস্থা গ্ৰহণ আছে এই সম্পৰ্কে নিশ্চয় আমাৰ সাংস্কৃতিক মন্ত্ৰী হওক বা আমাৰতো আপুনি ক'লে যে মুখ্যমন্ত্ৰী মহোদয়কো আপোনালোকে অনুৰোধ জনাইছে তো এইটো ক্ষেত্ৰত নিশ্চয় চিৰিয়াছলি আলোচনা কৰা দৰকাৰ আচলতে এইবোৰ কথা বতৰাৰ মাজত ৰাজনীতিৰ একো মানে নাথাকে কাৰণেই চাগে এইবোৰ কথা নাপাতে নেকি তেনেকুৱা হৈছে কিন্তু এনেই ধৰা তুমি ইমান দিন হেৰি কৰি আছা একেৰাহে তুমি যুদ্ধ কৰি আছা জীৱন যুদ্ধ লাগি আছা তুমি একাধিক্ৰমে তোমাকতো তেনেকৈ চোৱাহি নাই কিয় চোৱা নাই চাব লাগে তেওঁলোকে নহয় জানো আৰু শিল্পীসকলে তেনেকৈ কাম কৰিছে এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় মেলে মিটিঙে কৈ থাকে শিল্পীসকলক আমি শ্ৰদ্ধা কৰিম হেৰি কৰিম আমুক কৰিম আমি কেতিয়াও হেৰি কৰিব নাপায় কিন্তু তেওঁ তেনেধৰণে শ্ৰদ্ধা কৰা নাই আজি ধৰা বৰ্তমান যিটো এতিয়া হট টপিক জুবিন গাৰ্গৰ বিষয়ে এইটো সাংঘাতিক মানে যিটো ভাবিব নোৱাৰা এটা কাহিনী হৈ আছে আৰু তেওঁ যদি ভাবিছে যে আমি এই মানুহখিনিক বচাব লাগে তেতিয়াহ'লে সাংঘাতিক ভুল কাম কৰিছে আৰু এই অভিশাপ তেখেতে ল'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এই জুবিন গাৰ্গ ভূপেন দা জুবিন গাৰ্গ প্ৰায় কাছাকাছি শংকৰদেৱ মাধৱদেৱৰ পিছত আমি ভূপেন দা বুলি কওঁ সঁচা কথা সত্ৰীয়া সংস্কৃতি যদি ভূপেন দাই বিদেশলৈ লৈ নগ'লহেঁতেন অসমৰ বাহিৰলৈ লৈ নগ'লহেঁতেন সেই সত্ৰীয়া সংস্কৃতি আজি কোনো জানিবই নোৱাৰিলেহেঁতেন নাজানিলেহেঁতেন আৰু ভূপেন হাজৰিকা অসমৰ শিক্ষক আছিলে বুলি মই ভাবোঁ তেওঁৰ প্ৰতিটো গানে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা এতিয়াও যদি কোনোবা এটা মিছিল বাহিৰ হ'বলগীয়া হয় তাত কিন্তু প্ৰথম যিটো গান বাজিব এইটো ভূপেন্দ্ৰৰ আৰু এটা নতুন ধৰক তেনেকুৱা ধৰণৰ মানে জনমুখী গীত এটাৰ সৃষ্টি এতিয়ালৈকে কিন্তু হোৱা নাই তেওঁৰ তেনেকৈ আছিলে তেওঁ গোটেই জাতিটোৰ প্ৰতি লিখিছিল মানুহৰ প্ৰতি লিখিছিল গোটেই দেশক ভাল পোৱাৰ কথা লিখিছিল তেখেতে জুবিন গাৰ্গৰ কথাটো নৱপ্ৰজন্মৰ কাৰণে তেওঁ এটা প্ৰতীক হৈ ৰ'ল তেওঁ এটা কথা সদায় মানিব লাগিব অসমীয়া সংগীতটো অসমীয়া গীত জুবিন গাৰ্গে এটা নতুন ধাৰা দিলে যিটো ধাৰাত চিনেমাৰ ক্ষেত্ৰতো নতুন ধাৰা দিলে গোটেই আমাৰ মানুহখিনি আকৰ্ষিত হ'ল আৰু আপোনাৰ লগত পাতিবলগীয়া আৰু বহু বিষয় আছে তথাপিও আমি থ্ৰুতে আৰু এটা প্ৰসংগ আপোনাক মানে সুধিব বিচাৰিছোঁ যে আজি ধৰক দুদিনমান আগতে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই যিটো বক্তব্য আগবঢ়ালে যে তেখেতক বোলে বিষ্ণু ৰাভাই RSSত জইন কৰিবৰ কাৰণে মানে সৰুতে মানে কৈছিল যিটো অৱশ্যে তেওঁৰ কনিষ্ঠ ভাতৃ মানে হেমৰাজ ৰাভাই বিৰোধ কৰিছে বা তেওঁ গম নাপাওঁ বুলি কৈছে এইটো আপুনি মানে কি বুলি আপুনি বিশ্লেষণ কৰিব মই কথাটো তেওঁ এজন আঞ্চলিকতাবাদী দলৰ পৰা MLA হৈছে তেওঁ অসম গণ পৰিষদৰ পৰা MLA হওঁতেতো তেওঁ কেতিয়াও কোৱা নাছিল যে মোৰ দেউতাই RSS কৰিব কৈছে আৰু বিশেষকৈ কলাগুৰুজনাক আমি যি আমাৰ আটাইতকৈ মানে শ্ৰদ্ধাৰ ব্যক্তি সেই কলাগুৰুজনাৰ মানে সাঙুৰি টানি আনাটো আপুনি ইমান দিনৰ অভিজ্ঞতা সম্পন্ন সাংস্কৃতিক কৰ্মী কি ভাবে আপুনি এই কথাটো মই বৰ মানে আচৰিত হ'লোঁ তেওঁৰ কথাখিনি শুনি
যিজন মানুহে গোটেই জীৱন ত্যাগ কৰিলে অসমৰ কাৰণে আন্দোলন কৰিলে জেলত থাকিল হিচাপে তেওঁ কাম কৰিলে জেলত থাকিল হয় তেনেকৈ কিমান শাস্তিৰ সন্মুখীন হ'ল আৰু সেইজন মানুহে নিজৰ ল'ৰাটোক তেনেকৈ ক'ব এই দুমুখীয়া কেতিয়াও বিষ্ণু ৰাভা হ'ব নোৱাৰে নিশ্চয় বিষ্ণু ৰাভা ইজ বিষ্ণু ৰাভা হয় হয় আৰু তেওঁ অসমীয়া জাতিটোক বহুতখিনি আগুৱাই লৈ গ'ল আমি দেখিছিলোঁ বিষ্ণু ৰাভা লিখা মেলাই হওক বা অন্যান্য কথা বতৰাতে হওক আমি কোনো ধৰণৰ প্ৰবন্ধ পাতি আদিতো কেতিয়াও পোৱা নাই গতিকে তেওঁক যে কেতিয়াবা মানে RSSৰ প্ৰতি আকৃষ্ট বা RSSক জইন কৰিবৰ কাৰণে গৈছিল এইটো আচলতে তেওঁ হয়তো নিজৰ প্ৰতি মানে তেওঁৰ প্ৰতি আকৰ্ষণ বঢ়াবৰ কাৰণে এইটো ক'লে নেকি ক'ব নোৱাৰে যদি তেনেকৈ কৈছে সম্পূৰ্ণ তেওঁলোকে ভুল ডিচিশ্যন এটা লৈছে তেনেকৈতো কৈছে তেওঁ নিজে RSSৰ যিবিলাক সভাত অংশগ্ৰহণ কৰিছে তেওঁ পেৰেড কৰিছে গতিকে এইবোৰ তেওঁ কৰক বাৰু কথা নাই তেওঁৰ সেইটো ব্যক্তিগত স্বাধীনতা আছে তেওঁ যিকোনো দল সংগঠন যাব পাৰে কিন্তু কথা হৈছে কলা গুৰুজনাক এনেকৈ টানি ক'ব বুলি তেওঁ কৈছে বুলি ক'লে এইটো আমাৰ অসমৰ আচলতে এইটো এটা খুব দুখৰ কথা আৰু আমি এই বিষয়বিলাকৰ বিষয়ে আমি বিতংভাৱে কথা পাতিম আমি আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত ছাৰ আৰু আপুনি কিবা ক'ব বিচাৰিব নেকি মই বিশেষ আৰু একো নকওঁ ভূপেন দাৰ বিষয়ে ক'ব লগা আছে দুই এটা কথা মই পিছত ক'ম সাংঘাতিক ডাঙৰ কথা এইটো নাই আপুনি ক'ব পাৰে কওক ভূপেন দাই নিজে আমাৰ ঘৰত এইখিনি কথা কৈছিল যে বাৰ্লিনৰ পৰা আহিছিলে তেতিয়া আমি ইয়াত এটা সম্বৰ্ধনাৰ অনুষ্ঠান কৰিছিলোঁ আৰু তেতিয়া তেওঁ ইয়াত কৈছিলে কথাটো যেতিয়া তেওঁ গান গাই আছিলে বাৰ্লিনত তেতিয়া তেওঁ দেখিছিলে হাজাৰ হাজাৰ দৰ্শক তাৰ মাজতে দেখিছিলে প্ৰায় তোমাৰ এইজৰে এজন ল'ৰা হ'ব নিগ্ৰো ল'ৰাজন তেওঁক হেণ্ডকাপ লগাই পেলাই পুলিচে থিয় কৰাই থৈছে তেওঁ ভূপেন দাই সুধিলে এই ল'ৰাজনক এনেকৈ কিয় থৈছে তাৰপিছত মানে তেওঁ অফিচাৰজন আহি পেলাই ক'লে ভূপেন দাক মঞ্চত উঠি পেলাই ক'লে যে তেওঁ বিদ্ৰোহী গীত হেৰি কৰে এনেকুৱা ধৰণৰ কথা ক'লে ৰিভলিউচনাৰী ছং গায় আৰু সেইকাৰণে তেওঁক ইতিমধ্যে মানে ফাঁচীৰ হুকুম জাৰি কৰা হৈছে আৰু খুব সোনকালে তেওঁৰ হেৰি হ'ব আৰু তেওঁৰ শেষ ইচ্ছা আছিলে যে ভূপেন হাজৰিকাৰ লগত তেওঁ মঞ্চত উঠি এটা গান গাব আচ্ছা তেওঁ ভূপেন দাই মাতি পঠিয়ালে তেওঁ মাতিবলৈ তেওঁ উই আৰ অন দ্য চেম বোট ব্ৰাদাৰ গালে গোৱাৰ পিছত তেতিয়া মানে ভূপেন দাই যিমান মানুহ আছিলে সকলোকে ৰিকুৱেষ্ট কৰিলে যে এইজন শিল্পীক জীয়াই থাকিবলৈ দিয়ক আপোনালোকে আমি সকলোৱে হেৰি কৰোঁ গোটেই মানুহে সেই চৰকাৰখনলৈকে তেনেকৈ মানে হেৰি কৰিলে যে হেৰি কৰিব লাগে জীয়াই থাকিবলৈ দিব লাগে তেওঁলোকক সেইটো খাৰিজ কৰিব লাগে তেনেকৈ তাৰ কিছুদিনৰ পিছত ভূপেন হাজৰিকালৈ এখন চিঠি আহিছিল চিঠিখনত লিখিলে তেওঁ মানে ভূপেন হাজৰিকাক ধন্যবাদ দি পেলাই সেই চৰকাৰে লিখিলে যে আপোনালোকৰ ৰিকুৱেষ্ট আমি ৰক্ষা কৰিলোঁ তেওঁক আমি মানে হেৰি নকৰিলোঁ ফাঁচি দিয়াটো তেওঁ খাৰিজ কৰি পেলাই তেওঁ যাৱজ্জীৱন কাৰাদণ্ড তেওঁ দিয়া হৈছে আৰু তেওঁ ইয়াৰ পৰাই গান তেওঁ চৰ্চা কৰি থাকিব পাৰিব সেইটো ইমান পাৱাৰফুল আছিলে ভূপেন দা এইটো এটা খুব নতুন আপুনি ইনফৰমেশ্যন আমাক দিলে আমি এটা সময়ত ইয়াতে এখন ফাংচন পাতিছিলোঁ তুমিও জড়িত আছিলা তেতিয়া উষা মংগেশকাৰ নীতিন মুকেশ নাছিলা তেতিয়া মানে আমি নগাঁৱলৈ আনিছিলোঁ নীতিন মুকেশ উষা মংগেশকাৰ হৃদয়নাথ মংগেশকাৰ এইসকল আহিছিলে নেহেৰুবালিত ফাংচনখন কৰিছিলোঁ আমি তেতিয়া সেই হেৰিখন ফ্লাইট কেঞ্চেল হৈছিলে বম্বেৰ পৰা তেওঁ ভূপেন দাই ৰিকুৱেষ্ট কৰিছে হেৰিয়াক যে এইটো আমি যাবই লাগিব অসমলৈ আমাৰ এনেকৈ ফ্লাইট কেঞ্চেল হ'লে ডাঙৰ কথা হ'ব তাত বহুত মানুহ ৰৈ আছে স্পেচিয়েল এখন ফ্লাইট লৈ পেলাই তেওঁ আহি পেলাই অসম পালেহি ফাংচন তেতিয়াহে আমাৰ নগাঁও পালেহি পোৱাৰ পিছত পাছদিনাখন ফাংচন আছিল আগদিনাখন আমাৰ ঘৰতে খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে উষা মংগেশকাৰ নীতিন মুকেশ হৃদয়নাথ মংগেশকাৰ এইবোৰ গোটেইবোৰ মানে গৈছিল আমাৰ তাত তেতিয়া মই উষা মংগেশকাৰক এটা কথা সুধিছিলোঁ যে উষা দেৱী নীতিন মুকেশকো সুধিছিলোঁ যে আপোনালোকেতো ফাংচন কৰে বম্বেত বহুত ফাংচন কৰে গোটেই ইণ্ডিয়াত ফাংচন কৰে আপোনালোকে বহুত গান গায় কিন্তু ভূপেন দাৰ গান আপোনালোকে কিয় নাগায় তেওঁ উষা মংগেশকাৰে কৈছে আমিতো গাইছোঁ ভূপেন দাৰ লগত বোলে আপোনাৰ লগত গাইছে ডুৱেট কৰিছে আপোনালোকে ইণ্ডিভিজুৱেলি আপোনালোকে কোনো গোৱা নাই কিয় গোৱা নাই তেতিয়া উষা মংগেশকাৰে যিটো কথা ক'লে উষা মংগেশকাৰে কৈছে যে ভূপেন দা তেওঁৰ যিটো গায়কী যিটো ষ্টাইল সেইটো আমি হ'ব নোৱাৰোঁ সেইটো হয় তেওঁৰ প্ৰনাউন্সিয়েশ্যন যিটো এক্সপ্ৰেশ্যন যিটো তেওঁ গান গাই যাওঁতে এখন ছবি ৰচনা হৈছে
এটা ইতিহাস হৈ যায় শব্দটোৰ মডুলেশ্যনতে গোটেই কথাবিলাক হৈ যায় গতিকে আমি সেইবিলাক কৰিব নোৱাৰোঁ নিশ্চয় হয় হয় মই বোলো তেনেহ'লে আপোনালোক পাৰফৰ্মাৰ বৰা তুমি খুব ডাঙৰ কথা কৈছিলা দেই বোলো য়েছ আপোনালোক পাৰফৰ্মাৰ তেতিয়াহ'লে আপোনালোকৰ যদি সেইটো নাই তেতিয়াহ'লে পাৰফৰ্মাৰ আপোনালোকে নিতিন মোক কৈছে খুব হাঁহিলে সেইবিলাক ক'লে সঁচা কথা তেওঁক আমি শ্ৰদ্ধা কৰোঁ আৰু তেওঁৰ গানটো যদি আমি ভুলকৈ মানে হেৰি কৰোঁ তেতিয়া আমাৰ খুব আঘাত লাগিব আৰু তেওঁক অপমান কৰা হ'ব গতিকে আমি কেতিয়াও তেখেতৰ গান ইণ্ডিভিজুৱেলি নাগাওঁ তেওঁৰ লগত আমি গাওঁ তেওঁক শ্ৰদ্ধা কৰোঁ সহযোগ কৰে এই ডাঙৰ কথা ক'লে কথাটো এইটো এটা খুব এটা আমি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন পালোঁ তেন্তে প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজি অদম্যৰ মজিয়াৰ পৰা আমাৰ শিতান কিছু আলাপ কিছু চিন্তাৰ পৰা আমি বিদায় লৈছোঁ পুনৰ আমি নতুন এজন অতিথিৰ সৈতে অতি সোনকালে আপোনালোকৰ মাজত আহি আমি উপস্থিত হ'ম মোক ইয়ালৈ মাতি অনাৰ কাৰণে মই বিৰিঞ্চি কাশ্যপক আন্তৰিক ধন্যবাদ জনাইছোঁ মোৰ আশীৰ্বাদ আছে তুমি বিশাল হোৱা তুমি আৰু সুন্দৰ হোৱা আৰু তোমাৰ অনুষ্ঠান আগবাঢ়ি যাওক আৰু যিসকল কৰ্মী তোমাৰ লগত আছে তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ মোৰ এই কথাখিনিয়ে ৰাইজক নিশ্চয় অকণমান ভাবিবলৈ হ'লেও সুবিধা দিব সেইখিনিকে কৈ তোমাক ধন্যবাদ জনাইছোঁ ধন্যবাদ ছাৰ ধন্যবাদ থেংক ইউ ছাৰ